মাছ হবে এটা ভকুৱা মাছ সেইটোতে 10 কেজিমান হ'ব এইটো সব কিমান ডাঙৰ মাছ লাডি ইফালে লাডু তাৰ ইফালে তো এটা মাংসখিনি পুৰি আছো ষ্টিকডাল তো আৰু এডাল ষ্টিক হ'ব এনেকুৱা তো এতিয়া খন্তেক সময়ৰ কাৰণে মই ৰান্ধি হৈ গ'লো মানে জেঠি কিবা জালুকৰ গুৰি আনি সো হে গাইস কি খবৰ ইনষ্টাগ্ৰাম যাই সব লোক মোৰ চেনেল আনতে ভিডিও তো ব্লগ দিনে কৰি ভিডিওটো বনাবলৈ যাও তো আজি হ'ল 31 তো সকলোকে মোৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলো তো এতিয়া যাম বজাৰৰ ফালে মাছ আনিব মাছৰ বজাৰত তো মজাকে ব্লগ দেখাই আছে তো ব্ৰেক চাই থাকক তো গৈ আছো এতিয়া মাছৰ কাটা এখনৰ ফালে তো আমাৰ ঘৰৰ ওচৰতে কাটা এখন আছে মাছৰ তালৈকে গৈ আছো এতিয়া মজাকে ব্লগ দেখাই আছো বঢ়িয়াকে তাত গৈ আছো বহুত উলাই নাই তো এটা ঘটনা হৈ গ'ল নৰ্মেলি মাছৰ কাটাখন মানে একদম ওচৰতে থাকে ইয়াতে তো এতিয়া মানে আজি বহুত ভিৰ হ'ব যে মানে 31ৰ বজাৰ তো সেইটো কাৰণে দত বজাৰৰ ফালে গুচি গৈছে তো ইয়াৰ পৰা অলপ দূৰ হয় তো খুচকাৰি গৈ আছোঁ কাৰণ ঠাণ্ডা লাগি আছে পুৰা ইয়াৰ ৰ'দ ওলাল অলপ তো মই জাকে গৈ আছোঁ নদীৰ পাৰে মাছৰ কাটাখন পাই গ'লোঁ আৰু মানুহৰ ভিৰ চাওক এইখিনি জেগাত পুৰা গাড়ী পুৰা লাইন লাগি আছে মানে মাছৰ বেপাৰীবিলাকে ইয়াৰ পৰা মাছ লয় ন হ'লচেল প্ৰাইজত লাইন চাওক গাড়ী বৰ ভিৰ চাওক কাটাত কেনেকুৱা ভিৰ হৈছে পুৰা একদম মেলাৰ নিচিনা হৈ গৈছে আজি এই গাড়ীবিলাকত মানে মাছ আহে তো পুৰা গাড়ীও ভৰ্তি মানুহো ভৰ্তি এই গাড়ীবিলাকত বেলেগ পৰা মাছবিলাক লৈ আহে আৰু চাওঁ মাছ কিবা মাছ এইকেইটা শ'ল মাছ এইকেইটা কি মাছ নাজানো কচ মাছ চাগে দৰকিন্দা মাছ এটাই কিনিলোঁ নেকি ডাঙৰ চাই চিতল 620 মাছ ভকুৱা মাছ ভকুৱাই হয় এইকেইটা ৰৌ নহয় ৰৌ এইকেইটাহে ৰৌটো কিমান মাছ হবে এটা ভকুৱা মাছ সেইটোতে 10 কেজিমান হ'ব এইটো সব কিমান ডাঙৰ মাছ এইকেইটা কি ডাঙৰ মাছ 10 কেজি 12 কেজিমান হ'ব এইকেইটাত বেছি হ'ব কম নহয় 12 কেজি ককা আৰু ভাইটি ইয়াতে মাছ লৈ জুখি আছে মই এইফালে বিচাৰি আছিলোঁ মাছকেইটা বহুত ডাঙৰ মাছ লোৱা হৈ গ'ল এতিয়া তো এতিয়া আৰু বেলেগ বজাৰ কৰিব লাগিব এতিয়া মাছখিনি অলপ আপোনালোকক দেখাওঁ ইয়াতে বজাৰখনত এইবিলাক মাছ মাছ লোৱা হৈ গ'ল তো এতিয়া মুৰ্গী ল'ব যাই আছোঁ ফাৰ্মলৈকে তো চাওঁ তাতে মুৰ্গীৰ দাম চাম কেনেকুৱা তো যদি দোকানৰ লগত একে হয় তাতে দোকানতে ল'ম কাৰণ ফাৰ্মত কাটিটো নিদিয়ে ফাৰ্মৰ পৰা ল'লে গোটা ল'ব লাগিব ঘৰত কাটিব লাগিব তো যদি চাওঁ দাম চাম একে হয় দোকানৰ লগত তেতিয়াহ'লে দোকানতে ল'ম আৰু যদি ফাৰ্মত বেছি কম হয় তো ফাৰ্মতে লৈ ল'ম তো এয়া ভাইটি আৰু ককাই যাই আছে ভাইটি মাছটো লৈ যাই আছে পুৰা মাছটো ঘৰত দেখাই আছোঁ তো ইয়াৰ ফাৰ্মত আহি গ'লোঁ আৰু ইয়াৰ মেকুৰীটোক চাওঁ ৰাতিপুৱা ইয়াৰ 31ৰ খানা হৈ গ'ল মুৰ্গী এটা খাই আছে গোটেই এটা মুৰ্গী খাই আছে এটা মেকুৰী ৰাতিপুৱা ইয়াৰ 31ৰ খানা হৈ গ'ল মুৰ্গীও লৈ ল'লোঁ ইয়াত 150 টকাকৈ লৈছে মুৰ্গীটো কেজি তো দোকানত আজি 200 টকামান হ'ব দোকানতো সুধিছা দোকানত 200 টকামানে হ'ব তো এইটো মাছটো ল'লোঁ মজাকৈ এয়া মাছ কটা কমপ্লিট আৰু বাকীবিলাক কাটিব আছে এতিয়া ইয়াতে হাঁহটো পুৰি আছোঁ তো মজাকৈ হাঁহটো পুৰি লওঁ তাৰপিছত কাটিব মজাকৈ তো ৰাতিপুৱা মাছ আৰু মাংসটো লৈ আহিলোঁ হাঁহটো ঘৰৰে আছিল তো এতিয়া যাওঁ অলপ গাহৰি আৰু কিবাকিবি মছলা আনিব লাগিব তো চব্জি বজাৰ সিদিনাখনে কৰি আনিছোঁ যিটো মই মিনি ব্লগত দিছোঁ তো এতিয়াৰ পৰা মিনি ব্লগো বনাম তো আশা কৰোঁ আপোনালোকে মিনি ব্লগবিলাকো চাই ভাল পাব তো মানে বঢ়িয়াকৈ এতিয়া যাম বেলতলা ফালে যাম চাগে তো কোনফালে যাওঁ বঢ়িয়াকৈ আপোনালোকক দেখাই যাম তো মজাকৈ চাই থাকক তো ৰাতি খানাটো ৰাতি হ'ব মজাকৈ তো মজাকৈ আপোনালোকক দেখাই যাম তো বঢ়িয়াকৈ চাই থাকক তো এতিয়া আহি পাই গ'লোঁ বেলতলা বজাৰ তো ইয়াৰ পৰা গাহৰি চাহৰি কিবাকিবি ল'ম
এইটো মন্দিৰটো কমপ্লিট হৈ গ'ল, ধুনীয়া লগা হৈছে। আজি ৰবিবাৰ, বজাৰৰে দিন পুৰা। কিন্তু বজাৰত আজি বেছি ইমান ভিৰ নাই। গাহৰি বজাৰত পুৰা মানুহ ভৰ্তি। তো দিনত বজাৰ চজাৰ কৰি আহিলোঁ, পুৰা চুৰি দালি পুৰা কাটি আহিলোঁ, একদম পুৰা অৱস্থা নোহোৱা হৈ গৈছিল। তো মজাকৈ কাটি আহিলোঁ। তো এতিয়া গধূলি হৈ গ'ল, 7টামান বাজিল। তো এতিয়া লাহে লাহে গান চান বজাম, তো ৰান্ধা বাঢ়াবিলাকো ষ্টাৰ্ট হ'ব। তো মজাকৈ আপোনালোকক দেখাই যাম। আহি পিনি মানে শুই দিছিলোঁ বঢ়িয়াকৈ, তো এতিয়া টোপনিৰ পৰা সাৰ পালোঁ। তো মজাকৈ এতিয়া দেখাই যাম বঢ়িয়াকৈ আপোনালোকক। তো চাই থাকক মজাকৈ। এতিয়া গানটো বজাওঁ, এই চাউণ্ড বক্সটো যিটো আছে এইটো বাহিৰত ওলাই দিওঁ। তো এই বঢ়িয়াকৈ বজাম। তো আৰু খানা পিনাবিলাকো মানে ৰেডি হ'ব এতিয়াৰ পৰা মজাকৈ। তো বঢ়িয়াকৈ দেখাই আছোঁ, মজাকৈ চাই থাকক। পুৰা ডিজে লাগি গৈছে, ফুল মস্তি হ'ব আজি। তো এতিয়া খানা পিনাবিলাক ৰেডি হ'ব। ইয়াতে বস্তুবিলাক আছে, ইয়াতে এইটো মুৰ্গী মাংস, এইফালে আদা নহৰু খুন্দি থৈ দিছে, এইফালে পিঁয়াজ আছে, আলু চালু কিবা কিবি আছে। ইয়াতে মাছ আছে, মাছ এই পৰিল। ইয়াতে মাছ আছে, এইফালে গাহৰি মাংস আছে, হাঁহটো চাগে তাতে বনাব নিলে। তো তাত দেখাই আছোঁ বঢ়িয়াকৈ। হাঁহৰ মাংসটো বনাব, ইয়াত চৌকাত বনাব হাঁহৰ মাংসটো। কেৰাহী চেৰাহী পূৰা গৰম হৈ আছে। মাংসটো বা ক'ত আছে বিচাৰি বনাই। ইয়াতে জেঠী হাঁহৰ মাংস বনাই আছে পূৰা চৌকাত, আৰু বাকীবিলাক মানে ঘৰত বনি আছে। ইয়াতেতো জেঠী হাঁহৰ মাংস বনাই আছে মজাকৈ। তো পূৰা খানা হ'ব আজি। পূৰা হাঁহৰ মাংস পূৰা বনি আছে ইয়াতে। এইটো গাহৰি হৈ আছে, এইটো পূৰা শুকোৱা গাহৰিটো হয়। তো এইটো শুকোৱা গাহৰিটো লৈ আহিছিলোঁ তেতিয়া। তো মজাকৈ খাব লাগিব এইটো হাঁহৰ মাংস। কৰি চাওঁ কেনেকুৱা হৈছে মজাকৈ। বঢ়িয়া হৈছে, বঢ়িয়া, একদম মজা মজা। তো এতিয়া সন্ধিয়া সময়ৰ কাৰণে মই ৰান্ধি হৈ গ'লোঁ। মানে জেঠী কিবা জালুকৰ গুৰি আনিব গ'ল। মই বনাইছোঁ। এই ভাইটি এটা পাৰি আছে, সি বনাইছে বোলে। সি বোলে ইয়াত একোৱে কৰা নাই ইয়াতে। সেইটো গাহৰি হৈ গ'ল। এইটো গাহৰিটো অলপ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। তো এইটো অলপ খাই চাওঁ কেনেকুৱা হৈছে। মজা লাগিছে একদম, মানে টেষ্টটো একদম বেলেগ টেষ্ট আহিছে একদম। শুকোৱা গাহৰি না, মজা লাগিছে খাই কেনে। তো ইয়াতেতো মাছটো হৈ গ'ল, আৰু ইয়াতে মাংসটো উতলি আছে, মাংসটো হ'ব বাকী আছে। মাছ হৈ গ'ল পূৰা। তো ইয়াতে হাঁহ, গাহৰি, তাৰপিছত ব্ৰইলাৰ মাংস আছে। তো এইখিনি পুৰিম এতিয়া। তো খোৱা মানুহ বেছি নহয়, সেইটো কাৰণে অলপমানে পুৰিম মজাকৈ। তো এইখিনিত মাংসখিনিত বঢ়িয়াকৈ মছলা চছলা সানি ল'লোঁ। সানি লৈ এতিয়া ষ্টিকডালত লগাই লওঁ। তো এইখিনি গাহৰি হয়, যিটো শুকোৱা গাহৰিটো। তো এতিয়া আৰু পুৰি মানে মজাকৈ কেনেকুৱা লাগে আপোনালোক টেষ্টটো ক'ম। তো এইখিনি মজাকৈ আপোনালোক ষ্টিকডালত লগাই লওঁ বঢ়িয়াকৈ। তাৰপিছত এতিয়া মজাকৈ পুৰি মাতে জুইটো মানে ভালকৈ জ্বলিব দিছোঁ। তো এতিয়া মাংসখিনি পুৰি আছোঁ ষ্টিকডাল। তো আৰু এডাল ষ্টিক হ'ব এনেকুৱা। তো এইখিনি ইয়াত থৈ দিয়া আছে, এইখিনিও পুৰিব লাগিব। এডাল পুৰি লওঁ প্ৰথমতে। তো মজাকৈ খাব লাগিব। তো এইখিনি পূৰা মাংসখিনি বঢ়িয়াকৈ সৰু সৰুকৈ কাটি পিনে পিঁয়াজ চিয়াজ দি পূৰা তেল নিমখ দি পূৰা একদম সানি লৈছোঁ মজাকৈ। তো এইখিনি খাম এতিয়া কেনেকুৱা লাগে সোৱাদটো। তো একদম মজা লাগিছে, মানে একদম পূৰা মজা লাগিছে একদম। তো এতিয়া আইটেমকেইটা আপোনালোকক দেখাই আছোঁ। এইটো হ'ল মুৰ্গী মাংসটো, তাৰপিছত ইয়াতে এইটো খাৰ, এইটো মাছ, এইটো হাঁহৰ মাংস, আৰু এইটো গাহৰি মাংস, আৰু এইফালে ভাত আছে, ভাত। তো এতিয়া 12টা বাজিব আৰু 10 মিনিট নে 9 মিনিটমান সময় আছে। তো তেতিয়া 12টা বাজিব হৈছে আৰু। তো কেইটামান বম আছে, বম চম ফুটাম। তো সকলোকে মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো কালি অকণমান পিছতে 1 জানুৱাৰী নতুন বছৰ 2024 আহি যাব। তো মই আশা কৰোঁ যে সকলোৰে মানে 2024টো যাতে সকলোৰে ভালে ভালে যাওক। 2023 আছিল, সেইটোতো গ'লে এতিয়া। তো আৰু 9 মিনিটমান আছে এই বছৰটো। তো এই বছৰটোৰ পিছত এতিয়া নতুন বছৰ আহিব। তো নতুন বছৰটোত যাতে সকলোৰে জীৱনটো নতুন হৈ পৰক, সকলোৰে জীৱনত সুখ আনন্দ হাঁহিৰে যাতে উপচি পৰে, সেই কামনা কৰিলোঁ মোৰ ইউটিউব ফেমিলিৰ বাবে। তো এতিয়া আকৌ এবাৰ সকলোকে হেপ্পী নিউ ইয়েৰ। তো এতিয়া 12টা বাজক, বঢ়িয়াকৈ বম চম ফুটাম। তো মজাকৈ আপোনালোক দেখাই আছোঁ, চাই থাকক। হেপ্পী নিউ ইয়েৰ, হেপ্পী নিউ ইয়েৰ। আৰু এটা লৈ আহ।
মাৰ Dulu. Dulu. Oh, dulu Suman anggur bagus ladu ifale ladu terus ifale এটা ব্রাশ হয়ে যায় রে তো বম চম ফুটা কমপ্লিট হৈ গ'ল এতিয়া ভাতটো মজাকৈ খাই লওঁ ৰাতি এতিয়া 12টা বাজি গ'ল 12:30 মানে হয় প্ৰায় তো ভাতটো খাই লওঁ মজাকৈ তো আজি হ'ল নেক্সট ডে তো আজি 1 জানুৱাৰী তো আৰু এবাৰ সকলোকে মোৰ ফালৰ পৰা নতুন ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো এইটো বছৰ যাতে সকলোৰে ভালে ভালে যাওঁ তো মই এইটো ভিডিঅ' ইয়াতে এণ্ডিং কৰিলোঁ তো আপোনালোকক দেখালোঁ বঢ়িয়াকৈ 31ৰ খানাটো আমি কেনেকৈ খালোঁ বঢ়িয়াকৈ আপোনালোকক দেখালোঁ গোটেইখিনি এনজয় কৰিলোঁ অলপমান নতুন বছৰ বুলি মানে বঢ়িয়াকৈ আপোনালোকক দেখাই দিলোঁ গোটেইখিনি তো এইটো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰি দিলোঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মাজতে মানে লাষ্টত কেইটামান ক্লিপ মানে অলপ ফাটাতে হৈ গৈছে মানে মাইকটো মানে অলপ কিবা এটা প্ৰব্লেম হৈ গৈছিল তো এইটো মানে ক্লিপকেইটা আৰু কাটি নিদিলোঁ মই কাৰণ সেইকেইটা ক্লিপটো মানে লাগিবই কম ফুটা ক্লিপকেইটা মানে অলপমান মানে ফাঁচি যোৱা নিচিনা হৈছে তো মাইকটো এতিয়া কি হৈছে চাব লাগিব তো এইটো ভিডিঅ'টো ইয়াতে এণ্ডিং কৰি দিওঁ তো আৰু ধামাকা ব্লগ আহি আছে নতুন মজা তো সেইকেইটা চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব তো এইটো ভিডিঅ' এটা এণ্ডিং কৰি দিওঁ তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰক লাইকটো কৰি দিব এটা মজাকৈ আৰু কমেণ্টো এটা দি দিব তো আকৌ এবাৰ সকলোকে হেপী নিউ ইয়েৰ তো আকৌ লগ মানে নেক্সট ভিডিঅ' তো তেতিয়ালৈ জেলদিন দাদা বাই